দুটাকৈ জাতি আৰু জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধ হৈ খিলঞ্জীয়া ঐক্য মঞ্চ নামৰ এটা মঞ্চ আমি তৈয়াৰ কৰিছোঁ। মই এইকেইটাৰ নাম কৰিছোঁ সংগঠনকেইটা: বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতি, বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতি, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, কৈৱত্ৰ যুৱ ছাত্ৰ সন্মিলন, টাই আহোম যুৱ পৰিষদ, EMPK এনেকৈ 14টা আছে। EMPK আছে, ট্ৰাইবেল ইউথ ফৰাম আছে, ট্ৰাইবেল ইউথ ফৰাম, দুৰ্নীতি বিৰোধী যুৱ শক্তি, টাই আহোম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনী, চুতীয়া জাতি সন্মিলন, মুঠ 14টা সংগঠন একত্ৰিত হৈ আমি খিলঞ্জীয়া ঐক্য মঞ্চটো গঠন কৰা হৈছে। আমি মূলতঃ বৰ্তমান অসমত আজি তাৰিখ লখিমপুৰত 1100 কোটি টকা ধৰা হ'ল, 1100 কোটি টকাৰ কাম চলি আছে আৰু 1100 কোটি টকাৰ ভিতৰত 30% বা 40% শ্ৰমিক মানে শ্ৰমিক মজুৰিৰ কাৰণে ধাৰ্য কৰা হৈছে বা স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ হাতলৈ এই পুঁজিটো যাব। 1100 কোটি টকাৰ যদি 40% হয় 400 কোটি টকা, 410 কোটি টকা কলৈ গুচি গৈছে যে এই শ্ৰমিকসকললৈ গুচি গৈছে। কিন্তু সেই শ্ৰমিকসকল লখিমপুৰৰ থলুৱা শ্ৰমিক নহয়, যে থলুৱা শ্ৰমিক নোহোৱাৰ কাৰণে এই 400 কোটি টকা বাহিৰলৈ গুচি গৈছে। আজি বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন যিবিলাক চলি আছে, ডাঙৰ ডাঙৰ বিল্ডিং চলি আছে, দলং নিৰ্মাণ হৈ আছে, ৰাস্তা নিৰ্মাণ হৈ আছে, এই শ্ৰমিকবিলাকৰ পৰা আহিছে, ধুবুৰীৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে। আহি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকে লেবাৰ অফিচত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ ঠিকাদাৰৰ আণ্ডাৰত তেওঁলোকে কাম কৰিছে আৰু গোটেই ধনটো তেওঁলোকৰ হাতলৈ গুচি গৈছে। 400 কোটি টকা যদি গুচি যায়, কিন্তু থলুৱা শ্ৰমিক এজনে ধৰা হ'ল কদমৰ পৰা শ্ৰমিকজনে ষ্টেট বেংক চাৰিআলিত হাতত দাখন লৈছে আৰু দিন তেওঁ মানে ঘণ্টাৰ পাছত ঘণ্টা কামৰ আশাত তাত বহি থাকিব লগা হৈছে। আৰু ইয়াৰ মূল কথাটোৱে হৈছে যে আমাৰ নিচিনা যিসকল মানুহে জাতীয়তাবাদী লাইনৰ মানুহখিনিয়ে হওক, কথা জনা মানুহখিনিয়ে হওক, তেওঁলোকে কি কৈছে যে তেওঁলোকক উপযুক্ত স্থানত এই থলুৱা শ্ৰমিকসকলক সংস্থাপন দিবলৈ, ইয়াৰ সংস্থাপনৰ পথটো দেখুৱাই নিদিয়াৰ কাৰণে আচলতে আমাৰ থলুৱা শ্ৰমিকসকলে এটা কামৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। আৰু এই সংবাদমেলৰ যদি আমি আৰু এটা কথা আহ্বান জনাব বিচাৰোঁ যে লখিমপুৰৰ পৰা গৈ হায়দৰাবাদ, বেংগলৰ ইত্যাদি বিভিন্ন স্থানত আমাৰ ডেকা শক্তি ওলাই গুচি গৈছে। প্ৰচুৰ সম্ভাৱনা থকা ডেকা শক্তিয়ে যে বাহিৰলৈ ওলাই যোৱাৰ কাৰণে গাঁওবিলাক খালী হৈ গৈছে আৰু খুব কম মজুৰি তেওঁলোকে খাটিব লগা হৈছে। কিন্তু আমি তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোকে লখিমপুৰলৈ ঘূৰি আহক, আহি আমাৰ লগত যোগাযোগ কৰক আৰু আমি তেওঁলোকক বিভিন্ন কৰ্মসংস্থাপনত উপযুক্ত কৰ্মসংস্থাপন দিয়াৰ আমি ব্যৱস্থা কৰিম। কিন্তু প্ৰশ্ন এই কথা যে স্কিল লেবাৰৰ কথাটো আহিছে যে সকলো ৰাজমিস্ত্ৰী নহয়, সকলোৱে ধৰক টেকনিচিয়ান নহয় বা লোহাৰৰ কাম নাজানে। কিন্তু আমি আজিৰ তাৰিখত ঐক্য মঞ্চৰ এটা কথা ঘোষণা কৰিছোঁ, অহা এবছৰৰ ভিতৰত আমাৰ যি কাৰ্যসূচী কৈছে, আচলতে মই খিলঞ্জীয়া ঐক্য মঞ্চৰ বিশেষ মই ক'ব ওলাইছোঁ অসমীয়াৰ বাবে, অসমখন খিলঞ্জীয়া হাতত থাকিবৰ বাবে আচলতে বৰ্তমান যিটো চৰকাৰে যিটো পলিটিক্স কৰি আছে, আজি শিৱসাগৰে হওক য'ৰে নহওক, এই কাণ্ডবোৰৰ আঁৰত চৰকাৰৰ পলিটিকেলভাৱে ৰাজনীতি ষড়যন্ত্ৰ আছেতো, সেইটো 100% চিয়ৰ। কিন্তু যিকোনো আপোনাৰ ছ'চিয়েল মিডিয়া বা বিভিন্ন প্ৰকাৰে চালে দেখিব তাৰ আঁৰত যে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছে, সেইটো দুৰ্পত্য। আৰু ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰটোৰ আঁৰৰ মূল কাৰণটোৱে হৈছে যিটো বৰ্তমান 6 জনগোষ্ঠী ইছ্যু, অসমত 6 জনগোষ্ঠী ইছ্যুটো এতিয়া বৰ্তমান মানে পূৰা তুংগত উঠিবলৈ আৰম্ভ হৈছে। প্ৰতি বছৰে 6 জনগোষ্ঠী ইছ্যুটো যি সময়তে মানে স্পীড ল'ব বিচাৰে, সেই সময়তে যিকোনো ষড়যন্ত্ৰ বিনিময়ত চৰকাৰ আৰু বিভিন্ন ৰাজনীতিবিদে এই 6 জনগোষ্ঠী জনজাতি ইছ্যুটো কনভাৰ্ট কৰা কিছুমান ইছ্যু উলিয়াই দিয়ে অসমত। সেয়েহে আমি
অনুৰোধ জনাওঁ অসম চৰকাৰ নহয় গোটেই ভাৰতবৰ্ষৰ সকলোকে যিমান আছে এই আদিত্য কাকলাৰী কিবা কিবি এইবোৰ কোনো ইছ্যুৱে নহয় এইটো চৰকাৰৰ এটা ষড়যন্ত্ৰ আজি ট্ৰাইবেলসকলে 10 বছৰ ৰিনিউ হ'ব লাগে আজি সেইটো আমি ধৰিছোঁ নেকি সাংবিধানিক নিয়ম অনুসৰি 10 বছৰৰ পিছত ট্ৰাইবেলসকলে ৰিনিউ হোৱাৰ পিছতহে তেখেতলোকে মৰ্যাদা পায় আমিতো ধৰা নাই চৰকাৰে যাক দিম বুলি ক'ব কোনো ট্ৰাইবেলসকলৰ কিবা কিবি ইছ্যু নাথাকে যিটো নেকি 1996 চনত অসমত কোচ ৰাজবংশীসকলক জনজাতি ঘোষণা কৰিছিল কোচ ৰাজবংশীসকল সকলো সৰ্বোচ্চ থকাৰ পিছতে জনজাতি দিছিল আজি তাৰিখত কিহত ট্ৰাইবেল সংঘৰ কথা আহে এইটো চৰকাৰৰ এটা ইছ্যু যিটো নেকি আমি মুখ্যমন্ত্ৰীৰ লগত বহোতে মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু এটা চাওক অসমৰ যি কোচ ৰাজবংশীসকল 5 জনগোষ্ঠী আছে ইতিমধ্যে সৰ্বোচ্চ থকাৰ পাছত বিধানসভাত বিল উপস্থাপন হোৱাৰ পিছত হেৰিয়ালৈ পঠিয়াব লাগে এই সময়ত আৰু কোনো ইছ্যুৱে নাই মানে ক্ৰাইটেৰিয়া আছে নাই অলৰেডি তেওঁলোকে সেইটো মানি ল'লে মানি লোৱাৰ পিছত এতিয়া এই ইছ্যুটো কনভাৰ্ট কৰাই তেওঁলোকৰ লক্ষ্য গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক আৰু আপোনালোকৰ সমস্যা প্ৰচাৰ মাধ্যমৰ এইটো হাত প্ৰযোগৰ এটা অনুৰোধ যাতে অসমত যদি 6 জনগোষ্ঠীক জনজাতি দি দিয়ে তেতিয়া যি বহিৰাগত বা এই মাটি বাৰীৰ যি সমস্যা কোনো কথাই নাহে অসমৰ 6 জনগোষ্ঠীৰ জনজাতি হোৱাৰ পিছত অসমখন মোটামুটি এটা পৰ্যায়ত গুচি যাব ট্ৰাইবেল হ'লে তেতিয়া বহিৰাগতে মাটি ল'ব পাৰিব নে কিনিব পাৰিব কেতিয়াও নোৱাৰে এই ইছ্যুটো কনভাৰ্ট কৰিবৰ কাৰণে চৰকাৰ যি ষড়যন্ত্ৰ কৰি আছে গতিকে আমি অনুৰোধ জনাওঁ যিহেতু অসম আৰু অসমীয়াৰ বাবে খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত অসমৰ বৃহৎ স্বাৰ্থত অসমৰ 6 জনগোষ্ঠীক অতি সোনকালে চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰক তেতিয়া অসম আৰু অসমীয়া বাচিব